হেল্ল' গাইছ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি অন্য নতুন ব্লগ। আজি পখলিদা ঘৰত আহিছিলোঁ, পখলিদা মইতো দুখাম বুলি সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু ইয়াৰ মাজতে এটা কথা, গুৱাহাটী উচ্চ ন্যায়ালয়ে মজুজ বন্ধ কৰিব দিছে আৰু পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈ কিন্তু মজুজ আয়োজন কৰিব নোৱাৰিব, আৰু যদি আয়োজন কৰে আইনভাৱে দণ্ডনীয় হ'ব। সেইকাৰণে কৈছোঁ, টাইমৰ বতৰ ফল বতৰতে খাব লাগে। কিন্তু এতিয়া মহ যুঁজাব পৰা ছিজন নাই, কিন্তু ছিজন গ'ল। এতিয়া আপোনালোকে চাওক, যিকোনো মাছ এটা মাৰিব গ'লেও, সৰু মাছটো মাৰিলেও এতিয়া যি মতে কিমানত 2 বছৰ বা 1 বছৰ জেল দিয়ে। কিন্তু এনেকুৱা ছিজন নাই। এতিয়া আপোনালোকে ভাবিব মহ যুঁজাকে পূৰা বেন কৰি দিছে নেকি? এইটো নহ'ব পাৰে। কিন্তু বিজেপি চৰকাৰ মামা যদি আহি যায়তো এইটো নহয়েই, আপোনালোকে গমেই পাইছে। ইয়াৰ মাজতে মানে লিখি দিছে, চাব আপোনালোকে প্ৰাইভেট চাব, পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈ মহ যুঁজ আয়োজন কৰিব নোৱাৰিব। কমিটি মানে কোনো এতিয়া জানেই, কমিটি হ'লে জেল খাবই লাগিব। আপোনালোকে আইনীভাৱে দণ্ডনীয় হ'ব, গম পালেই। আজি এই পখলিদা মহৰ ভিডিঅ'টো বনাব আহিছে, সেইটো কাৰণে আপোনালোককতো অহা বছৰ কি হয় আপোনালোকে জনাব। পৰৱৰ্তী মানে নিৰ্দেশ নোহোৱালৈ মহ যুঁজ বন্ধ হৈ থাকিব দেই। আপোনালোকে বলক আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। পখলিদা মৰিগাঁও ফাইনেলি চাই লওক, এয়া পখলিদা মৰিগাঁও সুন্দৰ ধুমগলীয়া মহটো চাই লওক। সুন্দৰ মহটো, সুন্দৰ মহ। লাখুটি লৈ নাযাওঁ, এই ক'লৈ লৈ যাব গৈ? একে দল তাত নি এৰি দিয়াহে হ'ব না পিঠিত? সেইটো হয়। সুন্দৰ ধুমগলীয়া মহটো চাই লওক। এয়া চাই লওক, মিৰ্জা মান্নান, এয়া মৰিগাঁও পখলিদা সুন্দৰ ধুমগলীয়া মহটো। কেইদিনমান আগত ভিডিঅ' দিছিলোঁ, তেতিয়া কেনেকুৱা আছিলে এতিয়া কেনেকুৱা আছে জনাব। তেতিয়াকৈ চেহেৰাটো অলপ সলনি হৈ গ'ল মহটো। সুন্দৰ মহ, কিন্তু এই যেতিয়া আনিছিল তেতিয়াকৈ অলপ স্বাস্থ্যটো এতিয়া ভালহে হৈছে মহটো। নহয়, ৰাখি থকা মানুহে গম নাপায়। আমি আহিছোঁ, আমি কি কাৰণে হয় গম পাইছোঁ। অলপ কি কাৰণে চেহেৰাটো ভাল হৈছে বাৰু মোৰতো। ইয়াতো খানাটো পাইছোঁ নহয়, এনেকৈ কামুৰি খাব পাইছোঁ। নাই ক'তো হাৰা নাই। এখনতে খালি এই বছৰ এই পামতে হেৰি হ'ল নেকি, অলপ ভাগা ভাগি হৈ গ'ল। কিমান যুঁজিব আৰু? এই মহ মাৰি পাম এই দেখোন পাতিদাৰ লগত। ইয়াততো এবাৰ অহা বছৰ যদি যুঁজ হয় আৰু তেতিয়া যুঁজাব আৰু অহা বছৰ যুঁজাব পাৰিব। আচ্ছা, অলপ কপালত নোম নাইকিয়া হৈ গ'ল। ক'ত আপোনাৰ এয়া পাঘালিত যুঁজাইছিল নেকি এদিনা? পাঘালি যেতিয়া ফেৰতে দৌৰ মাৰি মই দিম বুলি কৈছিলোঁ, কোনো নিদিয়া দেখি তাৰমানে মই বেয়া মনোভাৱেদি চাচাৰ লগত মোৰ ভাল সম্পৰ্ক, বেয়া মনোভাৱত নহয়। ৰাইজখিনি যিহেতু বহুত কষ্ট কৰি চাচাই ইমান টকা ভৰি পেলাই আনিলে মহটো, সেইটো কাৰণে নি পেলাই দিম বুলি কৈছিলোঁ। এতিয়া চাচাই মোক কৈ আছে যুঁজাম বুলি, এতিয়া মোৰ ল'ৰা দুটা নাই, ভাগিনটো নাই, ল'ৰাটোও নাই, কোনো নাই, তাতে কাম কৰিব গ'লগৈ বাহিৰত। সেইটো কাৰণে মই এতিয়া অকলশৰীয়া মোক যুঁজাবলগীয়া সক্ষম নহয়। সেইটো হয়, অকলশৰীয়া হ'লে মহটো কেনেকৈ যুঁজাব। চাই লওক, মহ যুঁজাই আকৌ বহুত হাৰাশাস্তিহে হ'ব অকলশৰীয়াকৈ। চাই লওক, এই বছৰ এতিয়া উচ্চতম ন্যায়ালয়ে ৰায় দিছে, পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈ মহ যুঁজ বন্ধ হ'ব লাগে অসমত। এতিয়া ছিজনো নাই, চাই লওক। ছিজন থকা হয় কিবা এটা আছিলে, অচিজনত যুঁজায়ো লাভ নাই একচুৱেলি। এনে সঁচা, কিন্তু এই নাকি ধৰি আছে নহয়, মানুহ হেৰি নকৰে। চাই লওক,
ৰ'দ লাগিছে ৰ'দ। অকলদাই কি ক'লে যে অহা বছৰ যদি যুঁজ হয় দেখা পাব এই মহটো খেল। আপোনাৰ আকৌ মাজতে শুনিলোঁ পখলিদা মহ বেচিলে বুলি। নাই বেচা, দাম দৰ হৈছিল। অঁ, দামটো নিমিলাৰ কাৰণে বেচা নিদিছিল। এনেইতো মহটো ৰাখিবই হ'বলা, মহটো থাকিবই অহা বছৰলৈ ৰাইজে দেখা পাব। খাই খুৱাই দিলেও খাই, পেলাই দিলেও খাই, অঁ প্ৰব্লেম নাই। অঁ, চালক মহটো নেবেচে। কিমান দাম হৈছিল অনাৰ পাছত? 2,36,000 2,36,000 ন? অঁ, সেইটো হয়। তথাপি আপুনি কিমান আনিছিলে? 20,000। 2,20,000, 2,01,000। অঁ, 1,000 চাই লওক। 36,000 ধৰক 35,000 মানে লাভ আছিলে, কিন্তু দিয়া নাই। মইতো নেবেচেই, আজি কৈ দিলে। মানুহে মুখত শুনি আছোঁ বেচিলে বেচিলে বুলি। নেবেচে মইতো এবছৰ এটা ৰাখিবই, অহা বছৰ দেখাই পাব মইতো। আপোনাৰ তাতে আছিলে বোলা? নাই, তাতে আছিল, সাপমাৰীত আছিল। অঁ অঁ বহুত যুঁজৰ মোৰ অঁ, মডেলটো আগটো তেনেকুৱাই, কিনো মডেলো তেনেকুৱাই, তেনেকুৱাই। অকণমান নাথাকি সিয়ান। আৰু দিনক দিনে মহবিলাক সৰু হৈ গৈ আছে। সেইটো হয়, আগত ইমান ডাঙৰ ডাঙৰ মহ আছে। এতিয়াতো ৰাইফল চাৰ্জত যিটো মহ আছে বিক্ৰীয়ে হ'ব বুলি কৈ আছে, কিন্তু কিমান ওখ মহ। অঁ, এইটোতো ৰাইজে কিনিছে 6-7জন লগ লাগি বোলে। মহে নাই, ডাঙৰ মহে নাই। এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টতো ক'ব গ'লে ডাঙৰ মহ নাইকিয়া হ'ল। অঁ, আমাৰ ইয়াৰ ৰাজা মূৰটো আছে, আৰু ৰহমচা দলবাৰী এইটো আছে। অঁ, বয়সত চুনাকেইটা আছে, 6-7টা আছে। আৰু তাৰপিছত আৰু পৰশমণি দাটো আছে। মহ নাই, অঁ, নপৰে। এতিয়া আগত আমাৰ আগততো কি কথা, আমাৰ মিকি ভেটাতে 6-7 হাল আছে। এই মৰিগাঁৱত আছিল, দলবাৰীতো বহুত আছিল। এতিয়াতো নাই ক'ব গ'লে। আমাৰ মিকি ভেটাত এতিয়া দমৰা পোৱালিহে আছে। টকা নহ'লে মোৰ ৰাখিবা নোৱাৰে আজিকালি। নোৱাৰে। কিনিবলগীয়া সহজ, কিন্তু তাক পৰিচালনা কৰা বহুত কঠিন আছে। ঘৰত ভাত নাখালেও তাক ঘাঁহ খুৱাব লাগিব। চাই লওক কি সজা মহটো, কিন্তু বেলেগ মানুহ এনেকৈ যাব নাই। আগে পাছে যিমান মহ আনে সেই এনেকুৱা ঠাণ্ডা হৈ যায়গৈ ইয়াত অহা মাত্ৰকৈ। মানুহে ঠাণ্ডা, মহ কিয় ঠাণ্ডা নহ'ব। চাই লওক, কিন্তু একো নকয়। বেলেগ হ'লি বজাব বেলেগ। খুটিততো যিকোনো মহে অলপ হেৰি কৰে। বহুত সজা মহ, চাই লওক ৰাইজ। বহুত ঠাণ্ডা আছে। এতিয়া গ'লে কেইটা বাজিত আকৌ মহ লৈ আহিব দলত? 2-2.5 ঘণ্টাত চাহ পাই যায়। পেট ভৰি যায় ন? একো নকয় বাইক চাই লওক, নকয় একো বাইকত থাকিলে। এইডোখৰ কাটি দিবি। আৰু মাখি পৰা ঔষধ দিয়া নাই? মুচৰি তলতে থাকে, বাহিৰত ওলোৱাওঁতে থাকে। এইয়া দলত তাতে পেলাই থৈ দিব ঘাঁহ খুৱাই। খাই থাকিব, গৰম লাগিলে তাতে